হাওড়াঘাটত অবৈধ কয়লা ট্ৰাক জব্দ গভীৰ উদ্বেগ প্ৰকাশ ছাত্ৰ সংগঠন উচুকাৰ কয়লাৰ অবৈধ ব্যৱসায়ৰ এক বিশাল সাম্ৰাজ্য আজি চলি আছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত কাৰ পকেটলৈ কিমান কমিছন যায় ই এক ডাঙৰ প্ৰশ্ন চৰকাৰে কয়লাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা সত্ত্বেও এই বৃহৎ অংক চলি আছে সৰকাৰৰ নীতি নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই একাংশ বেপাৰীয়ে এক অদৃশ্য হাই প্ৰফাইল নেতাৰ আশীৰ্বাদত নথিপত্ৰ বিহীনভাৱে সৰবৰাহ কৰি আছে অবৈধ কয়লা ব্যৱসায় পাহাৰীয়া জিলাখনত শনিবাৰে নিশা প্ৰায় 60 টন কয়লা ভৰ্তি ট্ৰাক এখন কাৰ্বি আংলঙৰ হাওড়া ঘাটত প্ৰত্যক্ষ কৰে জিলাখনৰ ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই ইয়াৰ পিছতে সংগঠনটোৱে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক আৰু হাওড়াঘাট থানাত খবৰ দিয়াত হাওড়াঘাট থানাৰ আৰক্ষী উপস্থিত হৈ চালকত ট্ৰাকখন হাওড়াঘাট থানালৈ লৈ যায় এই সময়তে এখন ES21N 2455 নম্বৰৰ ৱেগনৰ বাহনত কয়লা বেপাৰী ডবকাৰ মিনাল আলী খ 5 জনীয়া এটা দল আহি উপস্থিত হয় ঘটনাস্থলীত বেপাৰী মিনাল আলীয়ে নিজ মুখেৰে প্ৰকাশ কৰিলে সোণাপুৰত হাই প্ৰফাইল নেতাৰ সৈতে আছে সুসম্পৰ্ক কোন এই হাই প্ৰফাইল নেতা ই এক ডাঙৰ প্ৰশ্ন সাধাৰণ ৰাইজৰ মাজত এই সন্দৰ্ভত ছাত্ৰ সংগঠন উচুকা কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিন্তু হাজৰিকাই গভীৰ উদ্বেগ প্ৰকাশ কৰি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে কাৰ্বি আংলঙৰ পৰা ভাৰত সাহু ৰিপোৰ্ট বতদ্ৰোৱা লাইভ कम रहे कितना 59 टन चालान है आप लोगों का चालान नहीं चालान नहीं है और कोयला लाने का कोई डॉक्यूमेंट्स नहीं है आप लोगों के पास डॉक्यूमेंट्स क्या है कोयला लाने का एंट्री क्या है और अब थोड़ा देर साउंड बंद कर दीजिए काइंडली चालान है क्या चालान नहीं ओ खाली कता स्लिप का है हाँ स्लिप कता है स्लिप कटा है आप लोगों के पास वो कोयला जो आप लोगों ने कहाँ से लाया है कोयला मेघालय से तो मेघालय से जब आप लोग अभी कार्बी आंलॉन्ग में आए हैं ना तो उसके लिए कोई डॉक्यूमेंट्स क्या है आप लोगों के पास कुछ नहीं वो लोग तो एंट्री किया है ना कहाँ एंट्री किया है मालूम है वो लोग मालूम है हम लोग क्या मालूम है आप लोग एंट्री वो लोग बोला है आओ आओ तो हम लोग तो जो कागज है क्या एंट्री का मालिक का नहीं सुनिए एक्चुअली कोई तो डॉक्यूमेंट्स होगा कोई कुछ डॉक्यूमेंट्स नहीं है आपके पास कोयला का आप लोग मालूम नहीं है भाई नहीं कोयला जो आप लाए हैं उसका कोई डॉक्यूमेंट्स नहीं है क्या आपके पास मालिक से मालूम है आपके पास नहीं है डॉक्यूमेंट्स कहाँ से लाए हैं मेघालय अभी कहाँ जाएगा आप लोग पता कितना टन है 59 टन है ठीक है और आपका नाम क्या है हम लोग रिमिटी मेघालय कहाँ से लाए हैं तो लारमबाई हाँ लारमबाई से আপুনি দিয়া নাই থানাটো অলপ সংগঠন অলৰেডি মই থানাত গৈছো থানাৰ মানুহ কথা পাতিছো না আপোনাৰ নামটো কি মোৰ নাম মিনাল কি লিখে আলী ঘৰ ডবকা এই কয়লাৰখিনি আপোনাৰ আপুনি বিক্ৰী কৰে নে আপুনি বেপাৰ কৰোঁ কয়লাৰখিনি ক'ৰ পৰা আনিছে মেঘালয়ৰ পৰা আনিছো মানে গাড়ী কাগজ কোনো নাই যে ইয়াত যে কিয় সব আছে গাড়ী এন্ট্ৰিত আহিছে আপোনাৰ এন্ট্ৰি কোন হাই লেভেলৰ এন্ট্ৰিত আহিছে এন্ট্ৰি গুৱাহাটী হাই লেভেল এন্ট্ৰি কৰিছো মই কোন হাই লেভেল ক'ত এন্ট্ৰি কৰিছে আপুনি হাই লেভেল কি অফিচ গুৱাহাটী কৰিছো মই গুৱাহাটী কাত কৰিছে আপুনি অফিচত আহক মই চিনাই কোনটো অফিচ চিনাই দিম আপুনি অফিচ কোনটো আপোনাক অফিচ চিনাই নহয় আপোনাৰ অফিচ ক'ত নহয় আপোনাক চিনাই দিম আপুনি কাক কিমান পইচা দিছে মোৰ অফিচ নহয় তো কাৰ অফিচ মোৰ অফিচ নহয় কাক কিমান টকা দিছে মই আপোনাক অফিচত লৈ যাম আপোনাৰ কাক মেনেজ কৰি আপুনি পাৰ কৰিছে গাড়ীবিলাক গাড়ী কাক পইচা মেনেজ কৰে মানুহজনৰ নাম নাজানো খালি অফিচটো ক'ত কোন গুৱাহাটী কোনখিনিত গুৱাহাটী ক'ত সোণাপুৰ কি অফিচ হয় এইটো কি হয় এটো কিবা কয়লাৰ এন্ট্ৰি অফিচ আছে আপোনালোক তাত গলে চিনি পাই যাব আমি তাত কি হয় কয়লা এন্ট্ৰি অফিচ গুৱাহাটী সোণাপুৰ এইটো ক'ত আছে আপোনাৰ অসমত নে মেঘালয়ত আছে অসমত আছে এইটো তাত কোন কিমানজন মানুহ থাকে ষ্টাফ তাত কেনেকুৱা আছে ইমানটো নাজানো দাদা আপুনি অফিচতো যায় আপুনি তাত আহি যাওক আপুনি তাত আহি যাওক নহয় গাড়ীখন আপোনাৰ তাত আপুনি গাড়ীখন ৰোড চালান তলন আছে না গাড়ীখন আছে ৰোড চালান কিয় দেখুৱা নাই প্ৰশাসনৰ ওচৰত সব আছে তো মই ৰোড চালানৰ ওচৰত কিয় দেখা নাই মই প্ৰশাসনে আপোনাৰ ড্ৰাইভাৰে কিয় দেখুৱা নাছিল গাড়ীখন আপোনাৰ প্ৰশাসনৰ কিয় ড্ৰাইভাৰে দেখুৱা নাই এতিয়া তানাত গাড়ীখন কি আপুনি কি এতিয়া জালিয়াতি কৰি কিবা কাগজ বনাই আনিছে নেকি নহয় গাড়ীৰ লগত নাছিলে যে কিয় কোন গাড়ী লগত আপোনাৰ ড্ৰাইভাৰে যে নেদেখালে কিয় আমি ধৰোঁতেও দেখুৱা নাই আৰু প্ৰশাসনৰ ওচৰত দেখুৱা নাই কিয় আমি গাড়ী লগত আপুনি কি দাদাগিৰি দেখাইছে নেকি প্ৰশাসনক দাদাগিৰি কেলে দেখাই নহয় দাদাগিৰি দেখুৱাই যে আপোনাৰ ড্ৰাইভাৰে যে কৈছে যে ড্ৰাইভাৰৰ ওচৰত আপোনালোকে দাদাগিৰি দেখাইছে নাই আমি দাদাগিৰি কাক দেখাইছো আমি দাদাগিৰি কাক আপুনি ক'লে যে কাগজ আছে আপোনালোকে দাদাগিৰি দেখাইছে আপুনি যে ক'লে কাগজ আছে আৰু প্ৰশাসনে সুধিলে যে কাগজ আছে নে নাই প্ৰশাসনে যে দেখুৱা নাই যে কাগজ আপুনি কিয় দেখুৱা নাই সেই কথাটো কওকচোন আপোনালোকে দাদাগিৰি নহয় আপুনি বস্তুটো সেই বস্তুটো কৈ দিয়ক যে কাগজটো কিয় দেখুৱা নাই প্ৰশাসনে
গাড়ীখনক কাগজটো কিয় দেখুৱা নাই এইটো বস্তু কওকচোন আপুনি কাগজটো কিয় দেখুৱা নাই আপুনি কওকচোন না না প্ৰশাসনেতো চাব দাদা আপুনি কোন হয় দাদা আপোনাৰ এইজন চাওক কাৰ্বি আংলঙত চোৱাংভাৱে কাৰ্বি আংলঙত যিহেতু বন্ধ আছে সেই তেওঁলোকৰ ব্যক্তিয়ে তেওঁলোকে ইয়াত বৰ্তমান কাৰ্বি আংলঙত বৰ্তমান বন্ধ কৰি আছে কাৰণ ইলিগেলি আৰু তেওঁলোকে গাড়ীখন ধোৱাৰ লগে লগে পুতুককৈ আহি পালে তেওঁলোকে আমি ভাবোঁ যে এই কাগজখন তেওঁলোকে আকৌ জালিয়াতি কৰি চাগে কাগজ বনাইলে যিহেতু গাড়ীৰ লগত বৰ্তমান কাগজ নাই গাড়ীখন নম্বৰ চাওক AS021 এই গাড়ীখন চাওক গাড়ীখনৰ মন কৰক আৰু তেওঁলোকে কোনো গাড়ীখন লগত কোনো কাগজ নাই গাড়ীখন ধোৱাৰ লগে লগে তেওঁলোকে পুতুককৈ আহি গৈছে এটা দল চাওক এই তেওঁলোকে আমাক উল্টা পুল্টা কি ভাবুকি দিব বিচাৰিছিল চাগে তেওঁলোকে এইটো চাওক এই দলটো কি হৈছিলে গাড়ীখন আমি লক্ষ্য কৰি পাইছোঁ যে 16 চকা গাড়ী এখন হাওৰাঘাটৰ পৰা ঘুৱানৰা ৰোডত যোনটো গৈ থকাত আমি লক্ষ্য কৰি পাইছোঁ যে গাড়ীখনক আমি ৰখাই সুধিলোঁ যে গাড়ীখনত কি আছে তেওঁলোকে জানিবলৈ দিলে যে ইয়াত কয়লা আছে যিহেতু কয়লা এই চৰকাৰখনে অলৰেডি যিহেতু বন্ধ কৰিছে আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও ৰেড জোন হিচাপে ঘোষণাও যিহেতু চলি আছে তাৰ ফলত কাৰ্বি আংলঙত ইলিগেলি যোনটো গাড়ীখনত কোনো কাগজ পত্ৰৰ কোনো নাই নেথাকাত অবৈধভাৱে কাৰ্বি আংলঙৰ হাওৰাঘাটত গাড়ীখন কেনেকৈ সোমালে সেইটোৱে আমি সংবাদ মাধ্যমেদি ক'ব বিচাৰোঁ এই বিজেপি চৰকাৰখনক তেওঁলোকে যে কৈ থাকে কোনো চিণ্ডিকেট নাই কোনো হেৰি নাই কোনো তেওঁলোকে যিবিলাক কৈ থাকে আজি এই অবৈধ যোনখন কোনো কাগজ নেথাকা এখন 16 চকা কয়লা ভৰি লুট গাড়ী এখন হাওৰাঘাটত কেনেকৈ সোমাব পালে সেইটো আমাৰ প্ৰথম প্ৰশ্ন এই বিজেপি চৰকাৰখনক এতিয়া আমি ক'ব বিচাৰোঁ যে বিয়াগুম প্ৰশাসন থকাৰ পিছতো এই গাড়ীখন কেনেকৈ প্ৰত্যেকটোৰ গেটত ভিতৰলৈ সোমাব পালে সেইকাৰণে এইটোৰ ওপৰত অতি সোনকালে তদন্ত হ'ব না নাই আমি ক'ব বিচাৰোঁ যে এইটোৰ ওপৰত অতি সোনকালে তদন্ত হ'ব লাগে তদন্ত হৈ যোনসকল ইয়াত গাড়ীৰ লগত ৰিলেটিভ আছে তেওঁলোকক কঠোৰতম যোনটো আইনী ব্যৱস্থাত তেওঁলোকক বৰ্তমান তেওঁলোকক পানিছমেণ্ট কৰিব লাগে আৰু যিহেতু আমি কাৰ্বি আংলঙৰ প্ৰশাসন SP মহোদয়ক আমি অৱগত কৰাইছোঁ আৰু হাওৰাঘাটৰ থানা যিহেতু তেওঁলোককো আমি অৱগত কৰাইছোঁ তেওঁলোকে আহি আছোঁ বুলি কৈছে কিন্তু আমি ক'ব বিচাৰোঁ যে এইটোৰ ওপৰত সঠিকভাৱে তদন্ত হ'ব লাগে যোনসকল দুষ্টিকাৰী আছে অতি সোনকালে তেওঁলোকক যোনটো মাফিয়াগিৰি বুলি কয় এই মাফিয়াগিৰিক অতি সোনকালে এইটো কঠোৰতম ব্যৱস্থা ল'ব লাগে কাৰণ গাড়ীত কোনো কাগজ নাই যিহেতু বন্ধ চলি আছে এইটো ক'ৰ পৰা আহিলে ক'ৰ গাড়ী সেইকাৰণে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এই প্ৰশাসন ডাঙৰীয়া তেওঁলোকে বিয়াগুম প্ৰশাসন ডাঙৰীয়া বিয়াগুম ফৰেষ্ট বিভাগ থকাৰ পিছতো কেনেকৈ ধৰণত এই গাড়ীখন সোমাবলৈ পালে বিভিন্ন প্ৰান্তৰ পৰা আহি সেইটো আমাৰ ডাঙৰ প্ৰশ্ন আৰু সেইকাৰণে ক'ব যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে বুলি আমি উচ্চুকা তৰফৰ পৰা তেওঁলোকক জনাব বিচাৰিছোঁ মানে গাড়ীখন ক'ৰ পাইছে গম পাইছে আপোনালোকে গাড়ীখনতো তেওঁলোকেতো বিভিন্ন ধৰণৰ তেওঁলোকে কৈ আছে যে মেঘালয়ৰ পৰা আহিছে কিবা মেঘালয়ৰ পৰা যদি অসমলৈ যদি সোমাইছে তেতিয়াহ'লে কিমান গেট পাইছে তেওঁলোকে প্ৰশাসনত গাড়ীখন কাগজ নেথাকা গাড়ীখন কেনেকৈ সোমাব পালে এই প্ৰশাসন নিমাত হৈ থকাৰ মূল কাৰণটো কি ইয়াত কি চিণ্ডিকেট চলি আছে নেকি এতিয়া আমি সেইটোৱে ক'ব যে ইয়াত চিণ্ডিকেট চলি আছে সেইকাৰণে এই গাড়ীখন কেনেকুৱা ধৰণত তেওঁলোকে যোনটো আমাক কৈছে যে মেঘালয়ৰ পৰা আহিছোঁ এইখন মেঘালয়ৰ পৰা আহিছোঁ বুলিহে কৈছে কিন্তু আহিছে ক'ত ইয়াততো কোনো কাগজ নাই এইটো ক'ৰ পৰা আহিছে সেইকাৰণে এইটোৰ ওপৰত তদন্ত হ'ব না নাই এই বিজেপি চৰকাৰৰ তদন্ত কৰিবলৈ সাহস হ'ব না নাই না তেওঁলোকে এনেই ঢোল ঢাল লৈ কিবা কিবি কথা কৈ ফুৰিব সেইকাৰণে আমি প্ৰশ্ন যোনজন অসমৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰহং ডাঙৰীয়া তেওঁক আমাৰ প্ৰশ্ন তেওঁ বিভিন্ন সময়ত তেওঁলোকে ফেচবুক লাইভত আহি বিভিন্ন সংবাদ মাধ্যমত কথা কৈ থাকে আজি এই তেওঁলোকে দেখাৰ পিছত তেওঁলোকে এইটোৰ ওপৰত কি ব্যৱস্থা ল'ব সেইটো কাৰণে ইমিডিয়েটলি ব্যৱস্থা ল'বলৈ তেওঁলোকক আমি হুকিয়াই দিব বিচাৰিছোঁ